মাজুলীত বনৰীয়া হাতীৰ সন্ত্ৰাস উজনি মাজুলীৰ পুৰণি বনৰীয়া চাপৰি কলনীবাৰী মেৰাগড় যোগীগাঁৱত বিগত কিছুদিন ধৰি উপদ্ৰৱ চলাই আহিছে বনৰীয়া হাতীয়ে শুকুৰবাৰে সন্ধিয়া প্ৰায় ৩০জনীয়া এটা হাতীৰ জাকে ব্ৰহ্মপুত্ৰ পাৰ হৈ আহি পুৰণি বনৰীয়া চাপৰিত আশ্ৰয় লয় ইয়াৰ সমান্তৰালকৈ জাকটোৰ পৰা বিচ্ছিন্ন হৈ পৰে তিনিটা হাতীয়ে কলনীবাৰীত অৱস্থান কৰি থকা কথা স্থানীয় ৰাইজে অৱগত কৰিছে স্থানীয় লোকৰ ভাষ্য অনুসৰি হাতীৰ জাকটোৱে তীব্ৰ খাদ্যৰ সংকটত ভুগিছে যাৰ পৰিপ্ৰেক্ষিতত হাতীৰ জাকটোৱে চৰ অঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰিবলৈ আগবাঢ়ি আহিছে বন বিভাগৰ লোকে হাতীৰ জাকটো খেদি পঠাবৰ বাবে সাধাৰণ জনতাৰ পৰাও সহায় বিচাৰিছে নিখাৰ ভাগত হাতীৰ জাকটো জনাঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে বন বিভাগৰ লোকে পহৰা দিয়াৰ ব্যৱস্থাও গ্ৰহণ কৰিছে যোৱাতে 9 মান বজাত লাচন গাঁও এজন যুৱক মানে ফোন কৰিছে যে হাতী মানে 28টা মান পাৰ হৈ আহিছে বুলি এইটো মানে চিকাৰী ঘাট তাৰ এইটো চাপত উঠিছে বুলি 9 মান বজাত তাৰ পাছত এটা খবৰ দিওঁতে বোলে আমি গম পোৱা নাই বহুত সময় হা তাৰ পাছত 1:30 মান বজাত কলনীবাৰীৰ পৰা ফোন আহিছে যে হাতী দুটা ইয়াত সোমাইছে এতিয়া আমি জনামতে মানে হালমাৰ হিচাপত 3টা হাতী আছে আৰু বাকী যোনটো পুৰণি বনৰীয়া তাত আছে বুলি শুনিছোঁ মানে মাছমৰীয়া জনাইছে মানে আছে যিটো ৰিজাৰ্ভ আছিলে তাৰপৰা পুৰণি যিখিনি খেতি কৰে আমাৰ গেজিঙৰ মানুহে তাতে দিনত ওলাইছিলে বৰ্তমান বন বিভাগে মানে কলনীবাৰীও আছে কেইজনমান তাৰপৰা গেজিঙত আছোঁ তেনেকৈ পঢ়া কৰি আছোঁ খাদ্য সংকট হৈছে আগতে তোমাৰ চাপৰিত ৰঙালাও কৰে আজিকালি মানুহে কৰিবলৈ এৰিলে আৰু তোমাৰ তেনেকুৱা খাদ্য সংকটটো বেছি আৰু আগতে চেৱা গছ ধেৰ আছিল ধৰি লোৱা এতিয়া তাকো নাইকিয়া হ'ল এটা আহি খাই দিয়ে ঘনাই আহিবলৈ লৈছে যে আমি গম পালোঁ হাতীৰ জাকটো ধনাই নতুন বনৰীয়া চাপৰিত হাতীৰ জাক পদাৰ্পণ কৰিছে বুলি আৰু আমি কালিৰ পৰা আমি যোগাযোগ ৰাখিছোঁ আৰু নিজেও আমি আমাৰ সহকৰ্মীসকলে চোৱা চিতা কৰি আছে হাতীৰ জাক বৰ্তমান আহি কাৰ্গিল চাপৰিৰ পৰা পাৰ হৈ আহি ভেলৱনী পাৰ হৈ বগৰীগুৰি সমীপত এতিয়া পাইছেহি আৰু তাৰে 2-3টামান হাতী ইয়াতে আজি ৰাতিপুৱা কলনীবাৰীটো 2টা হাতী ওলাই গৈছে এটা হাতী আপোনাৰ শালমৰা প্লেণ্টেশ্যনৰ ভিতৰতে তাতে আমাৰ এই ওচৰৰ গাঁৱৰ পাম আছে পামতে প্ৰত্যক্ষ কৰিছে ৰাইজে আৰু সেইমতে আমি যোগাযোগ কৰি আজিও আমি এতিয়া ওলাই আহিছোঁ হাতীজাক খাদ্যৰ সন্ধানতে ঘূৰি আছে যাতে আমি হাতীজাক নিৰাপদে ইয়াৰ পৰা সিহঁতৰ নিজৰ গন্তব্য স্থানলৈ আমি পঠাব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম আৰু এই ক্ষেত্ৰত আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ৰাইজক আহ্বান জনাইছোঁ কাৰণ আমি বন বিভাগৰ কৰ্মীসকলে এইখিনি কাম আমি কৰিব নোৱাৰোঁ ৰাইজৰ সহযোগিতা লাগিব আৰু ৰাইজে মোক সহায়ো কৰে আৰু তথাপিতো আমি পুনৰ আহ্বান জনাইছোঁ যাতে ৰাইজৰ যাতে ক্ষয়ক্ষতি নহয় কৰিব নোৱাৰে তাৰ কাৰণে আমি যিয়ে যি পাৰে ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াবলৈ আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ মাজুলীৰ পৰা উজ্জ্বল পেগু ৰিপৰ্ট এনি ভাৰত 24